এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো খানাপাৰা যি গণেশ মন্দিৰ আছে আৰু সেই গণেশ মন্দিৰৰ সমীপত আৰু এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আমি দৃশ্য দেখুৱাব বিচাৰিছো, ভিডিঅ জাৰ্নেলিষ্ট আছে ইতিমধ্যে তেখেতে দেখুৱাব দৃশ্য। এখন ইতিমধ্যে বাহন আৰু আন এখন ইতিমধ্যে ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছে। যিটো পথ অৰ্থাৎ যোৰাবাটৰ পৰা যিটো খানাপাৰা অভিমুখে এই ট্ৰাকখন আহি আছিল আৰু সেই ট্ৰাকখন আহি থকাৰ সময়তে দেশৰ ওপৰৰ পৰা ইতিমধ্যে বাগৰি পৰি এনেদৰে ইতিমধ্যে খানাপাৰাৰ পৰা যোৰাবাট অভিমুখে ইতিমধ্যে গৈ থকাৰ সময়তে এনেদৰে দুৰ্ঘটনাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে এই যিখন ইতিমধ্যে বাহন আছিল চাৰিচকীয়া বাহন আৰু সেই বাহনখনৰ ইতিমধ্যে ক্ষয় ক্ষতি হৈছে। ইতিমধ্যে বাহনৰ যিগৰাকী চালক আছিল সেই চালকজনৰ ইতিমধ্যে গুৰুতৰভাৱে আহত হোৱা দেখিবলৈ পোৱা গৈছে। আমি প্ৰত্যক্ষদৰ্শী আছিলো, তেওঁলোকৰ সৈতে এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়, কিয়নো এই যিহেতু এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে সেই সম্পৰ্কে আমি ইতিমধ্যে জানিবলৈ চেষ্টা কৰিম। এগৰাকী দাদা আছে, আমি দাদাগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিছিল নে নাই দেখা? নাই দেখা। বাহনখন এইফালৰ পৰা আহিছিল নেকি? ট্ৰাক এনেকুৱা শুনা পাইছো, মই দেখা নাই। দেখা নাই? আপোনালোকে দেখিছিল? দেখা নাই, আমি পাছত আহিলো। পাছত আহিছে। কি বুলি কয়, চালক গৰাকী কিছু আহত হৈছে? নাই নাই, চালক আহত হোৱা নাই। আমি দৃশ্য দেখুৱাইছো এইখন বাহন আৰু এই বাহনখনে ইতিমধ্যে কিছু সময় পূৰ্বে ইতিমধ্যে মুখামুখি সংঘৰ্ষ হৈছিল এখন ট্ৰাকৰ সৈতে, আৰু ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ পিছত এনেদৰে ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈছে। আমি চালক গৰাকী আছে, আমি চালক গৰাকী দেখুৱাব বিচাৰিছো, কিছু আঘাতপ্ৰাপ্ত হৈছে তেখেতে। আমি দৃশ্য দেখুৱাইছো, এয়া হৈছে খানাপাৰাৰ যি গণেশ মন্দিৰৰ দৃশ্য, আৰু গণেশ মন্দিৰৰ সমীপত এনেদৰে ইতিমধ্যে দুৰ্ঘটনাত পতিত হোৱা দেখিবলৈ পোৱা গৈছে। এখন নতুন বাহন চাৰিচকীয়া বাহন আৰু সেই বাহনখন ইতিমধ্যে কিছু ক্ষয় ক্ষতি হৈছে। দৃশ্য দেখুৱাইছে ইতিমধ্যে ভিডিঅ জাৰ্নেলিষ্টে। আমি চালক গৰাকী আছে, কিছু আঘাত পাইছে তেখেত আছে ইতিমধ্যে। তেখেত চাৰিচকীয়া বাহনখনৰ চালক আছিল তেখেত। কেনেদৰে সংঘটিত হ'ল এই দুৰ্ঘটনাটো? আমিতো খানাপাৰাৰ পৰা আহি আছিলো, মানে বহুত স্পীড আহিছে। আমি এইফাল ৰাস্তাৰ লেফ্ট চাইডতে আছিলো। যোৰাবাটৰ পৰা খানাপাৰা তাৰপিছত ডিভাইডাৰ ক্ৰছ কৰি মানে ক্ৰছ কৰি ওপৰেদি উঠি কেনে মানে মোৰ গাড়ীৰ ওপৰত পৰি গৈছে। এতিয়া চালক ক'ত? ইয়াতেতো মই নামিয়ে পোৱা নাই, মানে পলাই গ'ল। আপুনি ক'ত ক'ত আঘাত পাইছে? মইতো খালি মূৰত আৰু হাতত। আৰু আন যাত্ৰী আছিল আৰু পাইছে মানে, আৰু 4জন লেডিজ আছে। লেডিজ আছিল? ক'ত আছে তেওঁলোক? এতিয়া মেৰি হস্পিটেল আছে। ইতিমধ্যে চালকগৰাকীয়ে জানিবলৈ দিছে যে এই বাহনখন আৰু এই বাহনখনত তেওঁ ইতিমধ্যে খানাপাৰাৰ পৰা যোৰাবাট অভিমুখে আহি আছে, আৰু ঠিক তেনে সময়তে যোৰাবাটৰ পৰা খানাপাৰা অভিমুখে আহি থকা এখন ট্ৰাকে ইতিমধ্যে যি ডিভাইডাৰ আছে সেই ডিভাইডাৰ ক্ৰছ কৰি এই বাহনখনৰ ওপৰত পৰিছে, আৰু তাৰ পিছতে এনেদৰে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰক্ষী প্ৰশাসনৰ লোক আহি ইতিমধ্যে ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। এই বাহনখন আৰু এই বাহনখনৰ পৰা ইতিমধ্যে বাহনখনে ইতিমধ্যে পথ বাগৰি আহিছে, অৰ্থাৎ ডিভাইডাৰ ক্ৰছ কৰি ইতিমধ্যে খানাপাৰাৰ পৰা যি যোৰাবাট অভিমুখে গৈ থকা চাৰিচকীয়া বাহনখনৰ ওপৰত পৰা বুলি সংঘটিত কৰি চালক পলায়ন কৰিছে বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। আমি দৃশ্য দেখুৱাই গৈছো এই মুহূৰ্তত পোনপটীয়াভাৱে খানাপাৰাৰ গণেশ মন্দিৰৰ পৰা। পিনে যিখন চাৰিচকীয়া বাহন আছে আৰু সেই চাৰিচকীয়া বাহনখনতো 4গৰাকীকৈ মহিলা যাত্ৰী থকা বুলি ইতিমধ্যে উল্লেখ কৰিছে চালকগৰাকীয়ে। তেওঁলোকৰ ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে, তেওঁলোকৰ আঘাতপ্ৰাপ্ত হৈ ইতিমধ্যে তেওঁলোকক চিকিৎসাধীন হৈ আছে। তেওঁলোকক ইতিমধ্যে হস্পিটেললৈ নিয়া হৈছে বুলি ইতিমধ্যে জানিব দিছে। আমি ইয়াত ইতিমধ্যে কৰ্মচাৰী আছে এই ট্ৰাকখনৰে, আমি তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, অকণমান যদি সময় দিয়ে, এই ট্ৰাকখনৰে আছিল নেকি আপোনালোক? কেনেকুৱা সংঘটিত হ'ল এই দুৰ্ঘটনাটো? নাজানো। বৰ্তমান চালক ক'ত গ'ল? আমিতো কোম্পানীৰ পৰা আহিছো। আপোনালোক কোম্পানীৰ পৰা আহিছিল? ট্ৰাকখনত আহিছিল নে? ট্ৰাকখনতে আহিছে? ট্ৰাকখন আগতে আহিছে। ট্ৰাকখন আগত আহিছে? চালক বৰ্তমান পলাতক? হয়, নিশ্চিতভাৱে এই ট্ৰাকখনৰ যিগৰাকী চালক আছে AS01D D7062 নম্বৰৰ যিখন